2021 নিৰ্বাচনত লোৱা বিজেপি প্লাছ 100+ৰ শ্লোগান 26ত বাস্তৱ হ'ল বিজেপিৰ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আগ্ৰাসী প্ৰচাৰৰ লগতে আৰু কি কাৰকে বিজেপিৰ অভূতপূৰ্ব বিজয়ত যোগালে সাৰপানী। বিজেপি মিত্ৰজোঁটৰ এই বিজয়ত কি ভূমিকা RSSৰ? আৰু 2021 পাছত একেৰাহে তৃতীয়বাৰলৈ চৰকাৰ গঠনৰ বাবে আগবাঢ়িছে বিজেপি মিত্ৰজোঁট। বিজেপি মিত্ৰজোঁটৰ এই ঐতিহাসিক বিজয়ৰ আঁৰৰ কাৰণসমূহ বিশ্লেষণ কৰোঁতে কোনেও অস্বীকাৰ কৰা নাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেৰা নেপেৰা প্ৰচেষ্টাক। দিন ৰাত একাকাৰ কৰি হিমন্ত বিশ্ব শৰ্মাৰ জন আশীৰ্বাদ যাত্ৰাক শ্ৰেয় দিছে সকলোৱে। সমান্তৰালভাৱে বেদখল উচ্ছেদৰ কথাও ৰাইজৰ মুখে মুখে। একে সময়তে নিৰ্বাচনৰ সময়ত বিজেপিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক সভাপতি দিলীপ শইকীয়াক বেনাৰত সন্মুখত ৰাখি আগবাঢ়িছিল। বিজেপিৰ এই জয়ৰ পাছত বিজেপিৰ নেতাসকলে মুখ্যমন্ত্ৰীক কৃতিত্ব দিয়াৰ লগতে কৃতিত্ব দিছে দলীয় সংগঠনক। বিজেপিয়ে সদায় সংগঠনক প্ৰাধান্য দি আহিছে। বুথ পৰ্যায়ত নিজৰ সাংগঠনিক শক্তি ত্বৰান্বিত কৰোঁতে অধিক সময় দিয়া বিজেপিৰ বুথ শক্তিৰ কথা ক'লে নিৰ্বাচিত বিধায়কসকলে। বিজেপিৰ সংগঠন অত্যন্ত শক্তিশালী। আমাৰ এই অফিচত প্ৰত্যেকটো বুথৰ প্ৰত্যেকজন মানুহৰ নাম্বাৰৰ সৈতে আছে আৰু প্ৰত্যেক মাহৰ শেষৰ দেওবাৰটোত মন কী বাত প্ৰত্যেকটো বুথত হয়। বিজেপিৰ আমাৰ ডেফিনেটলি চৰকাৰে বহুত কাম কৰিছে আৰু আজিৰ দিনত সংগঠন বহুত শক্তিশালী হৈছে। আৰু অসমত ভাৰতীয় জনতা পাৰ্টি সংগঠন ভাৰতবৰ্ষৰ ভিতৰত যদি 3টা প্ৰদেশৰ ভিতৰত 3টাৰ ভিতৰত এটা মই ভাবোঁ। বিজেপিৰ শক্তি সংগঠন একে সময়তে এই ঐতিহাসিক জয়ক লৈ বিজেপি ভূপেন বৰাইও ক'লে কিদৰে পৃথক কংগ্ৰেছ আৰু বিজেপি। পাৰ্থক্য বহুত আছিলে, বিশেষকৈ ইয়াত সংঘবদ্ধ প্ৰচেষ্টা, তাত গাই গোটা জিকিলে যি হাৰিলে হাৰ টাইপৰ। ইয়াত সংঘবদ্ধ প্ৰচেষ্টা, যাতে কেনেকৈ জিকি আহিব পাৰোঁ তাৰ কাৰণে ৰাজ্যিক পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা দৈনন্দিন যিটো দিহা পৰামৰ্শ, যোগাযোগ বা মোৰ ভুল হ'লে কিবা আঙুলিয়াই দিয়া, সকলো ধৰণৰ পূৰ্ণ সহযোগিতা। চাবলৈ গ'লে মোৰ নিজা পৰিস্থিতি নাছিলেই, কাৰণ মই যোগদান কৰাৰ কেইদিনমানৰ পাছতে টিকেট ঘোষণা হৈছে আৰু মাত্ৰ 40 দিন সময় পাইছোঁ। কংগ্ৰেছ বিজেপিৰ পাৰ্থক্য, বিজেপিয়ে এই নিৰ্বাচনত বুথসমূহত পৃথকে পৃথকে কৰা চোতাল বৈঠক আছিল গুৰুত্বপূৰ্ণ। দলীয়ভাৱে বিভিন্ন বৈঠক কৰাৰ উপৰিও যুৱ মৰ্চা, মহিলা মৰ্চাক দিছিল বিশেষ দায়িত্ব। অকল ইমানেই নহয়, এই নিৰ্বাচনত বিজেপিক আঁৰত থাকি সহায় কৰিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই। 16,000 বৈঠক কৰিছিল RSSে। সংঘ শতবৰ্ষৰ লগত সংগতি ৰাখি সৰু 16,000 হিন্দু সন্মিলন কৰি আঁৰত থাকি বিজেপি মিত্ৰজোঁটক সহায় কৰিছে RSSে। মঙলবাৰে বাজপেয়ী ভৱনলৈ আহি অগপ সভাপতি অতুল বৰাইও প্ৰশংসা কৰিছিল বিজেপিৰ তৃণমূল সংগঠনৰ। আৰু মই দেখিলোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাসকলে, কাৰ্যকৰ্তাসকলে অতি নিষ্ঠাৰে দলৰ কাম কাজ কৰে, সাংগঠনিক স্তৰবোৰ মজবুত কৰি ৰাখিছে। বুথ ইনচাৰ্জকে ধৰি, পৃষ্ঠাপককে ধৰি আৰু বাহিৰৰ পৰা অহা বিস্তাৰক, প্ৰভাৰী, তেখেতসকলে যিদৰে কষ্ট কৰিলে যোৱা নিৰ্বাচনটোত, এই নিৰ্বাচনৰ ৰিজাল্ট যে ইমান ভাল হৈছে সিও অন্যতম এটা কাৰণ। বিজেপিৰ সংগঠনৰ প্ৰশংসা, সমষ্টি পুনৰ নিৰ্ধাৰণ, অৰুণোদয়ৰ দৰে আঁচনি আদিৰ সমান্তৰালকৈ এনে বহু কাৰকে বিজেপিক দিলে অভূতপূৰ্ব সফলতা। সৰ্বানন্দ সোণোৱাল, ৰঞ্জিত দাসৰ কাৰ্যকালত লোৱা বিজেপি প্লাছ 100+ৰ শ্লোগান সফল হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, দিলীপ শইকীয়াৰ কাৰ্যকালত। ভিডিঅ' জাৰ্নেলিষ্ট পংকজ বৰাৰ সহযোগত ৰাজু বৰুৱা ৰিপৰ্ট, ND24।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।